নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। কম সময়ত এই পিঠাটো আপোনালোকে বনাব পাৰিব, যিটো আপোনালোকে মিঠাইৰ টেষ্ট পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাৰ পুৰটোৰ কাৰণে মই একাপ গুড় লৈছোঁ, একাপ নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াত মই এখিলা তেজপাত দি দিম। এতিয়া মই এইখিনি প্ৰথমতে মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে চেনিৰেও বনাব পাৰে। গুড়খিনি মই মিহি কৰি নল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে গুড়খিনি মিহি কৰিও ল'ব পাৰে। গলি আহিছে। ইয়াত আপোনালোকে ইচ্ছা কৰিলে পাউডাৰ গাখীৰৰ 2-3 চামুচ দিব পাৰে, কিন্তু মই ইয়াত দিয়া নাই। আপোনালোকক মই পিছত কৈ আছোঁ। এতিয়া মই ফ্লেভাৰৰ কাৰণে ইয়াতে অলপ ইলাইচি গুড়িও দি দিছোঁ। তেজপাতখিলা এইদৰে মই ছাইড কৰি এইটো উলিয়াই থৈ দিম। এইখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া এইখিনি গৰমতে আৰু ডাঠ হৈ যাব। এইখিনি মই ঠাণ্ডা হ'বলৈ এইদৰে গেছ অফ কৰি নমাই ল'ম। মই পুৰটো এইদৰে প্লেটত উলিয়াই ল'লোঁ। এতিয়া মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই 1/2 লিটাৰ গাখীৰ দি দিছোঁ। আপোনালোকে যদি ইয়াত গাখীৰ নিদিয়ে পানীও দিব পাৰিব, কিন্তু ইয়াত পানী দিলে যেতিয়া আপোনালোকে পুৰটোত মিল্ক পাউডাৰ দি দিব। কম সময়ত কম বস্তুৰে আপোনালোকে ধুনীয়া পিঠা এটা ঘৰতে মিঠাইৰ দৰে সোৱাদ পাব। এই পিঠাটোত আপোনালোকে এইদৰে বনাব পাৰিব। মোৰ গাখীৰ দেখিছেনে উতলিব লৈছে। প্ৰথমতে আপোনালোকে মিডিয়াম বা হাই ফ্লেমত এইদৰে উতলাই ল'ব। তাৰপিছত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব। এতিয়া মই ল' কৰি দিছোঁ। এতিয়া ইয়াতে দি দিম মই একাপ চুজি। মই চুজিৰে বনাম পিঠাটো। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। দেখিছেনে ডাঠ হৈ আহিছে। এইখিনি মই এতিয়া গেছ অফ কৰি নমাই ল'ম। ইয়াত আৰু বেছি লৰাই থাকিব নালাগে। এইটো জোখত আপোনালোকে নমাই ল'ব। মই থাল এখন লৈছোঁ। ইয়াতে পিঠাৰ মিশ্ৰণখিনি এইদৰে নমাই লৈছোঁ। এইখিনি অলপ গৰম হৈ থাকোঁতে এইদৰে অলপ মুঠি ল'ব লাগিব। এইখিনি গৰমে হৈ থাকোঁতে এইদৰে মুঠি ল'ব। এইদৰে হাতেৰে চুব পৰা হোৱালৈ মই হেতাখনেৰে এইদৰে মুঠি ল'ম। এইখিনি মোৰ অলপ হাতেৰে চুব পৰা হৈছে। এতিয়া হেতাখন মই ছাইড কৰি থৈ ইয়াত মই এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। পিঠাটো আৰু টেষ্ট হ'বলৈ আপোনালোকৰ ওচৰত নাথাকিলে এচামুচ বা 2 চামুচ এইদৰে ঘি দি ল'লেও হৈ যাব। এতিয়া হাতেৰে ভালদৰে মুঠি ল'ম। মই ভালদৰে মুঠি ল'লোঁ। এইদৰে মুঠি ল'ব। আপোনালোকে এইখিনি গৰমে গৰমে যিমান পাৰে কৰিব। ঠাণ্ডা হ'লে এইখিনি টান হৈ পৰিব। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। দেখিছে। এতিয়া মই ইয়াৰে পিঠাৰ এইদৰে চেপ দি যাম।
এইদৰে লৈ ল'ব। এয়া দেখিছেনে? লৈ ইয়াত মাজতে পুৰটো দি দিব। অলপ লৈ দি এইদৰে মুখখন এইদৰে বন্ধ কৰি লৈ ল'ব। লৈ এইদৰে মিলাই ল'ব। এইদৰে মই মিলাই ল'লোঁ। এইদৰে আপোনালোকে মিলাই ল'ব। একেবাৰে সোনকালে সহজতে হৈ যায়। ইয়াতে এইদৰে মই দুইখন হাতেৰে মিলাই লৈছোঁ। অলপ এইদৰে দি দিছোঁ। একেবাৰে চমচমটোৰ দৰে হোৱা নাইনে? এয়া দেখিছেনে? এয়া মোৰ এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। ইয়াৰে অলপ এইদৰে লৈ লৈছোঁ। অলপ এইদৰে ভালদৰে মুঠি ল'ব। এইদৰে হাতখনত এইদৰে, তেতিয়া মানে ফাটি নাযায় ছাইডবোৰ। এইদৰে লৈ ল'ব। দেখিছেনে কিমান ধুনীয়া হৈছে? এতিয়া ইয়াৰে মই এইদৰে বহলাই লৈ ল'ম। এইদৰে লৈ ল'ব। খুব টেষ্টি হয়। আপোনালোকে এবাৰ এইদৰে বনাই চাব। ইয়াত মই মাজতে এয়া পুৰখিনি এইদৰে দি দিছোঁ। দি এই ছাইডখিনি এইদৰে এইদৰে দি দিছোঁ। এইদৰে লৈ ল'ব। এয়া দেখিছেনে? এতিয়া এইদৰে লৈ দুইখন হাতেৰে এইদৰে দিব। অলপ একেবাৰে চমচমটোৰ দৰে হয়। খাবলৈও খুবেই টেষ্টি হয়। এইদৰে থালখনতো এইদৰে দি দিছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেই পিঠাকেইটা এয়া মই 9টা ৰেডি কৰিলোঁ। অলপ কম হ'ল, এইটো সৰু হ'ল। এইদৰে আপোনালোকে দেখিছেনে কিমান ধুনীয়া হয়। এতিয়া মই ইয়াতে কেক টিন এটা লৈছোঁ। এখিলা পাত কেক টিনটোৰ জোখত এইদৰে কাটি ল'ব। লৈ ইয়াতে অলপ ঘি এইদৰে লগাই ল'ব। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। এয়া মই পিঠা কেক টিনটোত এইদৰে দি ল'লোঁ। এয়া মই চচপেন এটাত এয়া পানী এগিলাচ উতলাই লৈছোঁ। তলত এটা মই বাতি দি দিছোঁ। এয়া মই কেক টিনটো দি ঢাকনিৰে ঢাকি মই 6-7 মিনিট সময় থৈ দিলে হৈ যাব। 6-7 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই পিঠাটো এইদৰে চাই লওঁ। এয়া ধুনীয়াকৈ হৈ গৈছে দেখিছেনে? এতিয়া নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই এয়া দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ। এতিয়া মই ইয়াতে শুকান নাৰিকলৰ গুড়িত এইদৰে দি দিছোঁ। এইদৰে বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব। বেছি বস্তুও নালাগে। এটা মই ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে? এইদৰে গোটেইকেইটা মই নাৰিকলৰ গুড়ি দি দিম। এয়া মোৰ চমচম পিঠা ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ইয়াতে মই এটা প্লেটখনত নুজুৰিলে সেইকাৰণে ইয়াতে থৈ দিলোঁ। আপোনালোকে বনাই খাই কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।